নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট যি কেটা ৰিজনিং লৈ আইছো একৈটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব সো বলা আজি ভিডিওটো স্টাৰ্ট কৰো সো প্ৰথম কোৱেশ্চনটো এই দৰে দিয়া আছে আৰু এই ধৰণৰ ম্যাথছ আমাৰ এটা দিবই আৰু যেটো বদমাছ ৰুল ইউজ কৰিব লাগিব ইয়াত কি কৈছে চোৱা if s denoted multiple যদি s কি বুজায় মাল্টিপল বুজায় মানে হল s বুজায় আছে কি মাল্টিপল মানে পূৰণ ঠিক আছে তার পিছত কি দিয়া আছে b denoted subtraction মানে হইছে তোমার বিয়োগ এটু কি বুজাই আছে বিয়োগ বুজাই আছে আর এটু পূরণ বুজাই আছে হল এটু নেক্সট ওয়া কি কইছে m denoted add m এ কি বুজাই আছে যোগ বুজাই আছে m মানে হইছে কি বুজাই আছে প্লাস বুজাই আছে ঠিক আছে তার পিছত কি আছে l denoted dividend l এ কি বুজাই আছে পূরণ মানে হরণ l এ কি বুজাই আছে হরণ বুজাই আছে এইখিনি লৈকে তোমালকে প্ৰথমে সিলেকশন কৰিব লাগিব হল এখিনি হল এতিয়া আমাৰ উলাব লাগে এইটোৰ আমাৰ মানটো উলাব লাগে কি হ'ব যে ইয়াত দিয়া আছে 72 l 24 s 3 b 7 m 2 ঠিক আছে ইয়াৰ মান কি মান হ'ব তোমালকে উলাব লাগে আমাৰ এটা এইটো ম্যাথছ কি কৰিব লাগিব তোমালকে বদমাছ ৰুল ইউজ কৰিছা নহয় b o d m a s ঠিক আছে এইটো বদমাছ ৰুল ইউজ কৰি আমাৰ এইটো অংক কৰিব লাগিব ইয়াত চোৱা আমাৰ কি কৰিব লাগিব 7 2 তাৰ পিছত চোৱা ইয়াত কি আছে l আছে l ৰ ঠাইত আমি কি লিখিম ইয়াত ডিভাইড লিখিব লাগিব ঠিক আছে l ৰ ঠাইত আমাৰ ডিভাইড কৈছে ইয়াত তাৰ পিছত কি আছে 24 আছে s ৰ ঠাইত আমি কি লিখিব লাগিব ইনটু লিখিব লাগিব হল তাৰ পিছত কি আছে 3 b ৰ হলনে আমাৰ কি কৰিব কৈছে বিয়োগ দিব কৈছে তাৰ পিছত 7 m ৰ হলনে আমাৰ কি লিখিব লাগিব যোগ লিখিব লাগিব তাৰ পিছত কি আছে 2 আছে সো এইটো আমাৰ মেইনলি ম্যাথছ কেতিয়াবা এই দৰেও দিব পাৰে কেতিয়াবা এই দৰেও দিব পাৰে তো তোমালকে এই দৰে প্ৰেক্টিস কৰিব লাগিব তেতিয়া হে এক্সামত কৰিব পাৰিবা দুটাই ধৰণে ঠিক আছে এতিয়া সোৱা তোমালকে কি কৰিব লাগিব প্ৰথম যেহেতু বদমাছ b ফৰ ব্ৰেকেট ইয়াত ব্ৰেকেট যেহেতু নাই এতিয়া আমাৰ ব্ৰেকেট কৰিব নালাগে o ফৰ অৰ্ডাৰ মানে হৈছে তোমাৰ ওপৰত যে পাৱাৰ থাকে যেনে 2 স্কয়াৰ বা 3 স্কয়াৰ এনেকে স্কয়াৰ থকা কেটা আমাৰ পিছত কৰিব লাগে ইয়াত যেহেতু পিছত এটো নাই নেক্সট কি কৰিব লাগে ডিভাইডেড মানে কি হৰণ এতিয়া হৰণ কোনটো আছে এটো লগত এটো আছে এতিয়া 72 24 এৰে কি কৰি দিয়া হৰণ কৰি দিয়া সো 72 যদি 24 এৰে হৰণ কৰি দিয়া হয় কিমান হ'ব সোৱা 24 এর গুণ 24 হ'ব তাৰ পিছত 24 এর লগত 2 পূৰণ কৰিলে হ'ব 48 আৰু 24 এর লগত যদি 3 পূৰণ কৰা হ'ব 72 মানে 72 যদি 24 এৰ হৰণ কৰা যায় কি হয় 3 উলাই আৰু তাৰ পিছত ইনটু বাকি থাকিল ইয়াত থাকিল এটা 3 থাকিল -7 প্লাস কি আছে 2 আছে এতিয়া তোমালকে নেক্সট কি কৰিব লাগিব মাল্টিপল এতিয়া মাল্টিপল কি আছে 3 3 গুণ কিমান হ'ব 3 3 গুণ হ'ব 9 হৈ যাব তাৰ পিছত -7 প্লাস 2 আছে এতিয়া কি কৰিব লাগিব এড কৰিব লাগিব এড কেটা মানে যোগ কৰিব লাগিব ইয়াত চোৱা 9 আৰু 2 কিমান হ'ব 11 হৈ যাব তাৰ পিছত মাইনাস কি আছে 7 আছে তো 11 পৰা 7 গলে কিমান হৈ যায় তোমালকে অলৰেডি তোমালকে গম পাই গৈছে কিমান 4 आंसर ওলাই যাব সো আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈছে 4 आंसर ওলাই যাব গম পাইছা এই দৰে কোৱেশ্চন তোমালকে 100% পাবাই পৰীক্ষাত এই দৰেও দিব পাৰে বা এই দৰেও দিব পাৰে ঠিক আছে এতিয়া আমি তোমালকক এটা নেক্সট হোমৱৰ্ক থাকিল বা এটো তোমালকে নিজে কৰিবা ঠিক আছে যদি প্লাসে কি বুজাই আছে প্লাসে বুজাই আছে তোমালকে ইনটু বুজাই আছে ঠিক আছে ইনটু বুজাই আছে আৰু ইয়াত হৰণটো বুজাই আছে কি হৰণটো বুজাই আছে হল প্লাস বুজাই আছে আৰু -2 বুজাই আছে কি হৰণ ইয়াৰ -2 কি বুজাই আছে হৰণ বুজাই আছে ঠিক আছে তাৰ পিছত ইনটু টু বুজাই আছে মাইনাস ইনটু যেটো আছে এটো বুজাই আছে কি মাইনাস বুজাই আছে গম পাইছা এইখিনি মই তোমালকে বুজাই দি আছো মই এইখিনিও কৰি দি আছো সোৱা 7 + 2 ডিভাইড তাৰ পিছত 10 আকৌ ডিভাইড আছে 5 ইনটু কি আছে 18 আছে সো ইয়াৰ সোৱা 7 প্লাসৰ ঠাইত কি লিখিব লাগিব ইনটু লিখিব লাগিব তাৰ পিছত 2 হৰণটোৰ ঠাইত কি লিখিব লাগিব যোগ লিখিব লাগিব ঠিক আছে ইয়া হৰণটোৰ ঠাইত কি কৰিব লাগিব যোগ লিখিব লাগিব ও এটো সৰি এটো ইয়াত হ'ব মাইনাস হ'ব সো ইয়াৰ মিস্টেক হৈছে অলপ কোৱেশ্চনটো তো এইটো মাইনাসৰ ঠাইত কি হ'ব মাইনাসৰ ঠাইত হ'ব তোমাৰ হৰণ হৈ যাব তাৰ পিছত কি আছে 5 আছে ইনটু ঠাইত কি হ'ব ইনটু ঠাইত হ'ব
তাৰপিছত 18 আছে এতিয়া তোমালোকে যেটো রুল আছে বদমাছ রুল এটো দি তোমালোকে কৰিবা যেটো বদমাছ মেথড আছে BODMAS ঠিক আছে প্ৰথম ব্র্যাকেট যেহেতু ব্র্যাকেট নাই তাৰপিছত অৰ্ডাৰ মানে স্কয়াৰ থকা নাই তাৰপিছত ডি মানে হৈছে তোমাৰ ডিভাইডেড মানে হৰণ কোত আছে এটো আছে এটো কৰিবা তাৰপিছত মাল্টিপল তাৰপিছত তোমালোকে কি কৰিবা যোগ কৰিবা এড কৰিবা আৰু তাৰপিছত সাবট্ৰেকশন মানে হৈছে বিয়োগ কৰিবা সো এই দৰে কৰি পেলাই তোমালোকে ইয়াৰ এটা আনসাৰ পাব তোমালোকে কমেন্ট কৰি জনাবা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে এই দৰে এটা কি আছে আমাৰ হোৱাট মাৰ্ক থৈছে আছে আৰু ইয়াৰ আনসাৰটো ওলাব লাগে সো এইটো কি হ'ব তোমালোকে এই দৰে কোৱেশ্চন তোমালোকে দেখা পাবা এক্সামত সো ইয়াৰ তোমালোকে চোৱা কি হ'ব আইডিয়া কৰা সো ইয়াত চোৱা তোমালোকে ইয়াত আমাৰ ট্ৰিক্সটো কেনেকৈ দিয়া আছে চোৱা 6 লগত কিমান পূৰণ বা যোগ কৰিলে তোমাৰ কি হ'ব 15 হ'ব যদি তোমালোকে 6 লগত 2 পূৰণ কৰা কিমান হ'ব 12 তাৰপিছত 12 লগত যদি 3 প্লাস কৰা কি হয় 15 হৈ যায় সেম আকৌ এই 15 লগত আকৌ সেম কাম কৰা এটো হয় কি নহয় সো সোয়া 15 লগত যদি তোমালোকে কি পূৰণ কৰা 2 পূৰণ কৰা কিমান হ'ব প্ৰথম কথা হৈছে একে সেম সিস্টেম কৰিব লাগিব 30 আৰু 30 লগত যদি তোমালোকে 3 প্লাস কৰা কিমান হ'ব 33 সো মিলিছে এটো মিলিছে সেম ইয়াৰ লগত আকৌ এটো সেম কৰা সোয়া কিমান হ'ব যে 33 লগত আকৌ কি কৰা 2 পূৰণ কৰা হল আকৌ কি কৰা প্লাস কি কৰিবা 3 প্লাস কৰিবা 33 লগত যদি 2 প্লাস 2 পূৰণ কৰা হয় 60 কি হ'ব 6 হ'ব তাৰ পিছত 3 প্লাস কৰিলে হ'ব 69 হৈ যাব আকৌ সোয়া আকৌ এই সেম কাম 69 লগত মিলি আছে 2 পূৰণ কৰা প্লাস কি কৰা 3 কৰা সেম ইয়াৰ লগত যদি আমি একেই কাম কৰো 141 পাই যাম ঠিক আছে Similarly 141 লগত 2 পূৰণ কৰা প্লাস কি কৰি দিয়া 3 প্লাস কৰা কিমান হ'ব সোয়া আনসাৰ টু লাই যাব যে 141 লগত 2 পূৰণ কৰিলে কিমান হ'ব সোয়া প্ৰথমে 2 ৰ গুণ 2 2 4 গুণ কিমান 8 হৈ যাব 2 ৰ গুণ 2 ঠিক আছে আকৌ কি কৰা প্লাস কৰা 3 তো প্লাস কৰিলে কিমান হ'ব 582 ইয়াত 285 আছে কি নাই 285 আছে যদি আমাৰ এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ সো ইয়াৰ শুদ্ধ উত্তৰ আনসাৰ কি হ'ব ডি হ'ব তোমালোকে এক্সামত পাবাই ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা এইটো তোমালোকে কেনেকৈ কৰিবা সো ইয়াৰ সিস্টেমটো অলপ দুনিয়াকে দি আছে এইটো ট্ৰিক্স এই দৰে তোমালোকে যদি এক্সামত আহে কেনেকৈ কৰিবা চোৱা ইয়াত আমাৰ এই হোৱাট মাৰ্কটো ওলাব লাগে এনেকৈ কি কৰি পেলাই আমি এইটো পাম সো তোমালোকে চোৱা ইয়াত ট্ৰিক্সটো 4 লগত যদি তোমালোকে স্কয়াৰ কৰি দিয়া 4 স্কয়াৰ কিমান 16 তো প্ৰথম 4 স্কয়াৰ হৈছে আৰু এই সংখ্যাটো চোৱা ইয়াত 4 লগত কিমান যোগ কৰা হৈছে 1 যোগ কৰা হৈছে সেম ইয়াতো যদি আমি সেম কৰো নেক্সটটো চোৱা 5 লগত যদি স্কয়াৰ কৰি দিয়া 5 ৰ স্কয়াৰ কিমান 25 আৰু 5 লগত 1 যোগ কৰিলে কিমান হ'ব 6 সিমিলাৰলি ইয়াতো চোৱা তলৰটো মিলিছে কি নাই তো 8 ৰ লগত 8 ৰ স্কয়াৰ কৰি দিয়া কিমান হয় 64 8 ৰ লগত যদি 1 প্লাস কৰি দিয়া হয় কিমান হয় 9 হৈছে সিমিলাৰলি ইয়াত কিমান হ'ব 7 ৰ লগত যদি 1 প্লাস কৰা হয় 8 হৈছে সিমিলাৰলি ইয়াত 7 ৰ কি হ'ব স্কয়াৰ হ'ব 7 স্কয়াৰ কিমান 49 সো ইয়াৰ আমাৰ আনসাৰ হ'ব 49 তোমালোকে গম পাইছে কেনেকৈ হৈছে সো এতিয়া নেক্সট কোৱেশ্চনটো চাব পাৰা কি হয় এইটো কোৱেশ্চন চোৱা ইয়াৰ লগত কি মিলে চোৱা হৰ্স হৈছে নাইফ এলিফেন্টটো কি হ'ব মানে নাইফ মানে কি হৰ্সৰ সাউন্ড কি হয় হৰ্সৰ সাউন্ড হয় কল নাইফ বুলি কোৱা হয় যাতে এলিফেন্টে কি সাউন্ড কৰে এটো ইংলিশৰ কোৱেশ্চন আহে সো এই দৰে তোমালোকে ইংলিশত আহিব পাৰে চান্স আছে ঠিক আছে তেই দৰে ৰিজনিং ইয়াতো দিয়া আছে যে এলিফেন্টৰ সাউন্ড কি এলিফেন্ট সাউন্ড কুইক হ'ব তো ট্ৰাম্পেট হ'ব না মিউ হ'ব না গ্ৰাউন্ড হ'ব সো ইয়াত তোমালোকে যিসকলে ইংলিশ পঢ়িছা বা তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে হিয়তে জানি যে এলিফেন্টৰ সাউন্ড কি হয় ট্ৰাম্পেট বুলি কোৱা হয় ঠিক আছে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চোৱা এটো হৈছে কোডিংৰ ওপৰত দিয়া আছে বা নাম্বাৰ যেটো আলফাবেট সিৰিজ ঠিক আছে ইংলিশ আলফাবেট পজিশন আছে চোৱা এবিসি পৰা 1 ৰ পৰা 1 ৰ পৰা 26 লৈকে তোমালোকে জানাই এটো কাউন্টিং কৰিছে তোমালোকে জানা যে 1 ৰ পৰা z লৈকে কিমানটা আছে 26 টা আলফাবেট লেটাৰ আছে ঠিক আছে এইখিনি চোৱা তোমালোকে জিৰ পজিশন কিমান অলৰেডি জিৰ পজিশন কিমান নাম্বাৰ হয় 7 নাম্বাৰ ইয়াৰ আমাৰ জি আৰু এইচ ৰ পজিশন দি আছে তে জিৰ পজিশন হৈছে 7 আৰু এইচ ৰ পজিশন হৈছে কিমান হয় 8 হয় তোমালোকে যদি আলফাবেট স্ট্ৰাইক দেখা পোৱা কাউন্টিং কৰা যে এ বি সি ডি তাৰ পিছত ই এফ জি এইচ তোৱা 1 2 3 4 5 6 7 তাৰ পিছত 8 নম্বৰ পজিশন এই দৰে পজিশন কেইটা দিয়া আছে ঠিক আছে এতিয়া চোৱা
আমাৰ দিয়া আছে 18 আৰু কিমান আছে 19 দিয়া আছে সো 18 নম্বৰ পজিশন কোন হয় তোমালোকে অলৰেডি জানাই 18 নম্বৰ যেটো তোমালোকে কাউন্টিং কৰিলে কিমান পাই যাবা r পাই যাবা আৰু যদি তোমালোকে 19 চোৱা কিমান হ'ব চোৱা s হ'ব rs ইয়াত আছে নে সো যেহেতু ইয়াত আছে তো আমাৰ आंसर কি হ'ব rs হৈ যাব আৰু বাকি বিলাক নহব কাৰণ l নহব m ৰ পজিশন 13 এইদৰে তোমালোকে পাবা ঠিক আছে আৰু l ৰ পজিশন হৈছে তোমালোকে 12 পাই যাবা সো ইয়াত নহব এটো নহব এটো নহব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা ইয়াত দিয়া আছে g l o r তাৰ পিছত কি আছে f j l n সো ইয়াৰ আমাৰ মান দিয়া আছে এটো দিয়া আছে তেন্তে এটোৰ মান কিমান হ'ব সো জিৰ পজিশন কিমান হয় তোমালোকে জানাই জিৰ পজিশন হৈছে এটো তোমালোকে বহুত ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা জিৰ পজিশন হৈছে 7 এলৰ পজিশন হৈছে 12 তাৰ পিছত তোমালোকে জানা ওৰ পজিশন হৈছে 15 তাৰ পিছত r ৰ পজিশন কিমান r ৰ পজিশন হৈছে 18 ঠিক আছে সিমিলাৰলি f ৰ পজিশন কিমান আছে f ৰ পজিশন আছে 6 আছে আৰু j ৰ পজিশন কিমান আছে তোমালোকে জানাই j ৰ পজিশন আছে 10 আছে তাৰ পিছত l ৰ পজিশন কিমান আছে l ৰ পজিশন তোমালোকে জানাই 12 আছে তাৰ পিছত n ৰ পজিশন হৈছে কিমান আছে 14 জানা এখিনিলৈকে তোমালোকে গম পাইছা এতিয়া চোৱা প্ৰথমটো কিমান কমিছে প্ৰথমটো তোমালোকে দেখা পাইছা -1 হৈছে তাৰ পিছত চোৱা 12 ৰ পৰা কিমান কমিছে 2 কমিছে -2 তাৰ পিছত কিমান কমিছে চোৱা ইয়াৰ পৰা 2 3 কমিছে 15 ৰ পৰা 12 মানে 12 গলে কিমান 3 কমিছে ঠিক আছে তাৰ পিছত কিমান কমিছে 4 কমি গৈছে ইয়াৰ হৈছে 4 কমি গৈছে ঠিক আছে ইয়াত 4 কমিছে 18 পৰা 14 গলে হ'ব 4 এইদৰে পজিশন চোৱা টিৰ পজিশন কিমান আছে টিৰ পজিশন সাধাৰণতে কিমান হয় এটা চালে তোমালোকে গম পাই যাবা টিৰ পজিশন সাধাৰণতে তোমালোকে জানা 20 আছে তো তোমালোকে 19 কি আছে 19 চাব লাগিব প্ৰথম কথা হৈছে তাৰ যেহেতু ইয়াৰ লগত ৰিলেটেড থকা ইয়াৰ পৰা 1 কমিছে তো টিৰ পৰা 1 কমিলে কিমান হ'ব টিৰ পৰা যদি তোমালোকে 19 নম্বৰ পজিশন চোৱা s হৈ যাব s ঠিক আছে সো ইয়াত তো s গোটেই কেইটাত আছে সো ইয়াত আমি গোটেই কেইটা সিলেক্ট কৰিব লাগিব তাৰ পিছত চোৱা কি আছে w সো w পজিশন তোমালোকে জানা কিমান নম্বৰ যেহেতু w পজিশন তোমালোকে জানা 23 পজিশন ইয়াৰ পৰা কি কমাব লাগিব 2 কমাব লাগিব যে 23 ৰ পৰা 2 কমি গলে তোমালোকে কি পাবা 21 পাবা তো 21 কোন আছে u আছে তো তাৰ পিছত u থকা কেইটা আছে গোটেই কেইটাত আছে ঠিক আছে এটো তোমালোকে সিলেকশন কৰিলেও নহব তাৰ পিছত q আছে q পজিশন তোমালোকে জানা কিমান নম্বৰ q ৰ পজিশন হৈছে 17 নম্বৰ হৈ যায় ইয়াৰ পৰা কিমান কমাব লাগিব -3 কমাব লাগিব 3 কমাব লাগিব তে 3 কমিলে 17 পৰা যদি তোমালোকে 3 কমাই দিবা কিমান হৈ যায় 14 নম্বৰ তে 14 নম্বৰ কোন আছে 14 নম্বৰ আছে তোমালোকে জানা n আছে সো n থকা সংখ্যা এই দুটাটো নাই n 3 নম্বৰ পজিশনত ইয়াতো নাই n তো এই দুটাৰ পৰা যিকোনোটো এটা হ'ব নেক্সট হোৱা তাৰ পিছত মই চাই আছো কেয়ার পজিশন কিমান কেয়ার পজিশন হৈছে তোমালোকে জানাই কেয়ার পজিশন সাধাৰণতে কিমান হয় 11 নম্বৰ তো ইয়াৰ পৰা যদি তোমালোকে 4 কমাই দিয়া কিমান হ'ব যদি 11 ৰ পৰা 4 কমাই দিয়া হয় সাধাৰণতে কিমান হ'ব 7 হৈ যাব তো 7 নম্বৰ পজিশন কিমান আছে g আছে তো এটো প্ৰথমতে आंसर হ'ব ইয়াত বেলেগ কিবা আছিল তো দুটা নহয় সো ইয়াত মানে দুটা অপচন কেটা ভুল হৈছে ঠিক আছে তো আমাৰ आंसरটো কি হ'ব এটো হ'ব হল এতিয়া নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে 4 নম্বৰ কোৱেশ্চনটো হৈছে বেন ডায়াগ্ৰামৰ ওপৰত সো প্ৰথম কথা হৈছে হৰ্স লায়ন্স আৰু কাৰ্নিভাৰ ঠিক আছে তো ইয়াৰ থকা কেটা কি হ'ব কাৰ্নিভাৰ মানে হৈছে জি হকলে মানে কি খায় মাংসভোজী তো মাংসভোজী বিলাকক কি কোৱা হয় কাৰ্নিভাৰস বুলি কোৱা হয় ঠিক আছে সো হৰ্স মানে কি হৰ্স হৈছে তৃণভোজী তো তৃণভোজী তো নহব তো ইয়াত প্ৰথম হৈছে মাংস এটো হৈছে আমাৰ কাৰ্নিভাৰস বুলি ধৰা হৈছে আৰু ইয়াৰ ভিতৰত কোন পৰিছে লায়ন কিয় পৰিছে কাৰণ মাংসভোজীৰ ভিতৰত কি পৰিছে লায়ন হে কাৰণ ইয়াৰ ভিতৰত কি হ'ব লায়নটো হৈ যাব তো হৰ্স যেটো বেলেগ হে কাৰণ এক্সট্ৰা হৈ যাব তো এইদৰে ফিগাৰ কোড আছে যেটো আছে হেতু হৈছে শুদ্ধ आंसर হম পাইছা সিমিলাৰলি ইয়াত চোৱা হকি ক্ৰিকেট গেম তো গেমৰ ভিতৰত কি পৰিছে হকিয়ে পৰিছে ক্ৰিকেটও পৰিছে তো এইদৰে কোড আছে ইয়াত আছে একেবাৰে সহজ হয় এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চাও পাৰা কি হয় কোৱেশ্চনটো চোৱা ইয়াৰ আমাৰ মিৰৰ ইমেজ কব কৈছে সো ইয়াৰ সাইডে ভিতৰত কোনটো হ'ব মিৰৰ ইমেজ একেবাৰে সহজ তোমালোকে সিমিলাৰলি এইদৰে ছবি এটা আঁকিবা ঠিক আছে ইয়াক তোমালোকে উল্টা কৰি পেলাই চাবা তো উল্টা কৰি পেলাই চালে যেটো ধৰণৰ দেখা পাইছা সো ইয়া দেখা পোৱা ধৰণে এনেকুৱা পজিশন দেখাই আছে সো ইয়া তোমালোকে দেখা পোৱা কি নাই মইতো দেখি আছো তোমালোকে চাবা উল্টা কৰি ইয়াত দুইটো তেনেকে আছে
তাৰপিছত 4ৰ পজিশ্যন আছে এইদৰে পজিশ্যন আছে তাৰপিছত ইয়াৰ পজিশ্যন যেটো তোমালোকে দেখা হৈছে এইদৰে আছে আৰু ইয়াৰ পজিশ্যনটো আছে এইদৰে দেখা পাই গৈছো ঠিক আছে সো এইদৰে ইয়াত যদি তোমালোকে আমাৰ যেটো ড্ৰয়িংটো এটো আছে যদি তোমালোকে উল্টা কৰা এইদৰে দিয়া আছে মানে এইদৰে দেখা পাবা ঠিক আছে সো তোমালোকে একেবাৰে সহজে মিৰৰ ইমেজ যদি আহে তোমালোকে একদম জাস্ট এনেদৰ ছবি আঁকিবলৈ উল্টা চালে হল যেটো তোমালোকে ফিগাৰটো দেখা পাইছা হেটো হৈছে আমাৰ এনসাৰ সো তোমালোকে ইয়াৰ ধৰণত কোত আছে ইয়াৰ ধৰণৰ আমাৰ অপচন বি আছে তো শুদ্ধ উত্তৰ হ'ব বি অপচন ঠিক আছে তোমালোকে একেবাৰে সহজ মিৰৰ ইমেজ দিলে খালি উল্টা কৰি চালেই হল